কি পৰিস্থিতিত ক্ৰোধ হৈ পৰে পুণ্যৰ শ্ৰীকৃষ্ণৰ অমূল্য বাণীৰে আহকচোন আৰম্ভ কৰোঁ আজিৰ দিনটো। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা কৰা হৈছে। গীতাৰ শিক্ষাসমূহ শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। গীতাত দিয়া শিক্ষা আজিও সমানে প্ৰাসংগিক আৰু মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱাইছে। জীৱনত গীতাৰ কথা গ্ৰহণ কৰি এজন ব্যক্তিয়ে বহু অগ্ৰগতি লাভ কৰে। গীতা হৈছে একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক কেনেকৈ জীয়াই থাকিব লাগে শিকাইছে। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ বাবে উপযোগী বুলি বিবেচিত হৈছে। গীতা জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজন শ্ৰেষ্ঠ। শ্ৰীকৃষ্ণৰ অমূল্য শিক্ষাৰে আজি আৰম্ভ কৰোঁ আহক দিনটো। যেতিয়া খং পুণ্য হৈ পৰে, হয়, শ্ৰীকৃষ্ণই কৈছে যে যদি ক্ৰোধ ধৰ্ম আৰু মৰ্যাদাৰ বাবে কৰা হয় তেন্তে সেই খং গুণ হৈ পৰে, অৰ্থাৎ গুণী হৈ পৰে। ধৰ্ম আৰু মৰ্যাদা ৰক্ষা কৰিব নোৱাৰিলেহে আপোনাৰ সহনশীলতা পাপ হৈ পৰে। দ্বিতীয়তে গীতাই কৈছে মানুহ নহয়, বৰঞ্চ তেওঁ কৰ্মৰ ওপৰতহে নিৰ্ভয় কৰে যে তেওঁ ভাল নে বেয়া। তৃতীয়তে শ্ৰীকৃষ্ণই গীতাত কৈছে যে আনক অনুসৰণ কৰা বা অনুকৰণ কৰাৰ পৰিৱৰ্তে আমি নিজৰ ধৰ্মক স্বীকৃতি দিয়া উচিত। আনৰ অনুসৰণ কৰিলে মনত ভয়ৰ সৃষ্টি হয়। শ্ৰীকৃষ্ণৰ মতে ভয় দূৰ কৰাৰ উপায় এটাই, আৰু সেয়া হ'ল নিজৰ ধৰ্মক চিনি তাতে জীয়াই থকা। চতুৰ্থতে গীতাৰ মতে আপুনি কি বিচাৰে সেয়া কি সেইটো ভালদৰে বুজি লওক আৰু সেইটো লাভ কৰাত গোটেই জীৱন আপুনি নিয়োগ কৰক, আৰু তাকেই গীতাত শ্ৰীকৃষ্ণই ধৰ্ম বুলি কৈছে। পঞ্চমতে শ্ৰীকৃষ্ণই কৈছে যে শৰীৰ মৰ্ত্য কিন্তু আত্মা অমৰ, আৰু এই তথ্য জনাৰ পাছতো মানুহে নিজৰ মৰ্ত্যৰ শৰীৰক লৈ গৌৰৱ কৰে, যিটো অসাৰ বুলি কৈছে শ্ৰীকৃষ্ণই। মানুহে শৰীৰক লৈ গৌৰৱ কৰাৰ পৰিৱৰ্তে সত্যকহে গ্ৰহণ কৰা উচিত বুলি ক'লে। ষষ্ঠতে কৈছে আপুনি সুখী নে দুখী সেয়া নিৰ্ভৰ কৰে আপোনাৰ চিন্তাৰ ওপৰত। যদি আপুনি সুখী হ'ব বিচাৰে তেন্তে যিকোনো পৰিস্থিতিত আপুনি সুখী হ'বই। নেতিবাচকতা চিন্তা যদি আপুনি আপোনাৰ মনলৈ আনে তেন্তে আপুনি অসুখী হ'ব। চিন্তা প্ৰতিজন ব্যক্তিৰে শত্ৰু আৰু বন্ধু। সপ্তমতে কৈছে যে কাৰোবাৰ লগত খোজ কাঢ়িলে কোনো সুখ পোৱা নাযায়, কোনো লক্ষ্যও পোৱা নাযায়। সেইবাবে মানুহে নিজৰ কৰ্মত বিশ্বাস কৰি সদায় অকলেই খোজ দিব লাগে। আৰু এনেদৰে কি পৰিস্থিতিত ক্ৰোধ আপোনাৰ বাবে পুণ্য হৈ পৰে এই সন্দৰ্ভত শ্ৰীকৃষ্ণই ব্যাখ্যা আগবঢ়াইছে শ্ৰীমদ ভাগৱতত। শ্ৰীকৃষ্ণৰ অমূল্য বাণীৰে আপুনি আজি আৰম্ভ কৰক আপোনাৰ দিনটো। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰেই প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেল পেজত চাবলৈ নাপাহৰিব আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিকভাৱেৰে জীপাল কৰি তোলক। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।